টোটেল আমাৰ কণ্টিনজেণ্ট প্লেটুন এতিয়া টোটেল 32টা হ'ল প্লাছ এটা বেণ্ডৰ প্লেটুন আছে আৰু এটা আমাৰ যিটো নেশ্যনেল এন্থেম গাব তেওঁলোকৰ এটা প্লেটুন আছে আৰু আমি ৰাতিপুৱা আৰু পিছবেলা দুবাৰকৈ আমি প্ৰেক্টিছ কৰি আছোঁ নিৰাপত্তাৰ দিশটো আমি অল ৰাউণ্ড আমি নিৰাপত্তা চাবলৈ কাৰণে ব্যৱস্থা কৰা হৈছে আমাৰ গ্ৰাউণ্ডখন এনি টাইম চেনিটাইজ কৰি থকা হয় আমাৰ ASL টিম তাৰ কাৰণে ইয়াত কৰ্মৰত হৈ আছে আৰু লগতে আমাৰ যিবোৰ স্পেচিফিক কিছুমান পইণ্টছত আমি তাত মানে আমাৰ নাকা চেকিং এনেকুৱা ধৰণৰ কিছুমান নিৰাপত্তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ 32টা টিম আছে 32খন টোটেল এতিয়ালৈকে কণ্টিনজেণ্ট হ'ল আৰু তাৰে ভিতৰত আমাৰ আৰু এটা বেণ্ডৰ হ'ব আৰু এটা নেশ্যনেল এন্থেমৰ কাৰণে টোটেল 34 সংখ্যাটো বাঢ়িছে আগতে মই যিমানবাৰ কৰিছোঁ তিমান আপোনাৰ 24-27ৰ ভিতৰতে আমাৰ প্লেটুন থাকে এইবাৰ 32 যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে আমাৰ 850তকৈতো ওপৰত হ'ব আৰু আমাৰ ৭৪তম গণতন্ত্ৰ দিৱস আমি 18 তাৰিখৰ পৰা ইয়াত আখৰা কৰি আছোঁ ইয়াত আমাৰ বৰ্তমান 14টা স্কুল কলেজ পৰা আহিছে এটা আমাৰ পুলিচ টিম আছে লগতে আমাৰ বেণ্ড ট্ৰুপো আহিছে এই আখৰা কৰি আছোঁ তাৰপিছতে আমাৰ ইয়াত সংগীত বিদ্যালয় কলেজবিলাকৰ পৰা বা স্কুলবিলাকৰ পৰা আমাৰ 6টা দল আহিব তেওঁলোকে সাংস্কৃতিক ইয়াত আমাক তেওঁলোকে নৃত্য পৰিৱেশন কৰিব আগন্তুক গণতন্ত্ৰ দিৱসটি সকলো ৰাইজৰ উপস্থিতি ও সহযোগিতা কামনা কৰিলোঁ নমস্কাৰ আমাৰ আগন্তুক গণতন্ত্ৰ দিৱসৰ পেৰেডৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে ইয়াৰ জোনাই এৰিয়াৰ আমাৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আমাৰ 14খন শৈক্ষিক অনুষ্ঠান ইয়াত প্ৰেক্টিছ কৰিবলৈ আহি আছে লগতে ফ্ৰেঞ্চিলেণ্ড স্কুলৰ এটা প্লেটুন আছে আৰু আমাৰ পুলিচৰ এটা প্লেটুন আছে আমাৰ ইতিমধ্যে ভালকৈ আমাৰ কুচকাৱাজ আমাৰ আৰম্ভ হৈ গৈছে আৰু আমি আশা কৰিছোঁ যাতে আগন্তুক গণতন্ত্ৰ দিৱস ভালকৈ পালন কৰিব পাৰোঁ আমি আৰু লগতে আমাৰ এই চেলিব্ৰেশ্যনৰ দিনা আমাৰ বেলেগ বেলেগ ধৰণৰ আমাৰ কালচাৰেল প্ৰগ্ৰেমো আছে আৰু সেইদিনা আমাৰ ভালকৈ আমাৰ হৈ যাব বুলি আশা কৰিছোঁ